হ'ল এইটো? ৰাজীৱ, তুমিও জুলিৰ লগত আছা? কেনেবাকৈ তোমাৰ কাৰণে জুলিয়ে কন্দা নাইতো? তুমি আকৌ জুলি কিবা কাৰণে হাৰ্ট কৰিলে ন? এইবোৰ কিন্তু ভাল হোৱা নাই দেই। কি হ'ল জুলি, কচোন ক, ৰাজীৱে কি কৰিলে তোক? পিহু, চব শেষ হৈ থাকিলে মোৰ, একো বাকী নাথাকিল। আৰম্ভ কৰিছিলোহে, আৰম্ভণিতে চব শেষ হৈ গ'ল। এতিয়া মই কি কৰোঁ একোৱে ভাবি পোৱা নাই। মই একেবাৰে শেষ হৈ গ'লো, চব শেষ হৈ গ'ল। শেষ হৈ গ'ল? ঐ জুলি, কি হৈছে কচোন তই? মোৰ সঁচাকৈ ভয় লাগিছে, কিন্তু তই কি কৈ আছ মই একো ধৰিব পৰা নাই। ভালকৈ ক না, কি আৰম্ভ কৰিছিল আৰু কি শেষ হৈ গ'ল? মই একো বুজি নাপাইছোঁ। আৰু ৰাজীৱ, তুমি কি মনে মনে থিয় হৈ আছা? কি হ'ল কোৱা না ভালকৈ। তুমিতো জানা চাগে যে তুমি কিবা কৰিলা। মোক ভালকৈ সোনকালে কোৱা দেই, মই কিন্তু ধৰিব পৰা মই নাই। একো কৰা নাই। বাকী তোমাক জুলিয়ে ক'ব কি হৈছে, কিন্তু জুলিৰ লগত আজি যি হ'ল সঁচাকৈ বহুত বেয়া হ'ল, কিন্তু তেনেকুৱা হ'ব নালাগিছিলে। বাকী জুলিয়ে তোমাৰ লগত কথা পাতিবলৈ আহিছে, সেইকাৰণে তাই ইয়ালৈকে লৈ আহিলোঁ। কাৰণ তাই এতিয়া বহুত কষ্টত আছে। তোমাৰ লগত কথা পাতিলে হয়তো অকণমান মনটো ভাল লাগিব, সেইটো কাৰণে তাইক ইয়ালৈকে লৈ আহিলোঁ। মোৰ ক্লিনিক যাবলৈ দেৰি হৈছে, গতিকে মই যাওঁ। তোমালোকে কথা পাতা আৰু জুলিৰ পৰা তুমি গম পাই যাবা কি হৈছে। আহিছোঁ দিয়া। ঐ জুলি, এতিয়া কচোন তই কি হ'ল বাৰু? এতিয়া ৰাজীৱেও যোৱাৰ আগত কৈ গ'ল তোৰ লগত যি হ'ল সেয়া হ'ব নালাগিছিলে, বেয়া হ'ল। কি হ'ল তোৰ লগত কচোন? মোৰ সঁচাকৈ এতিয়া ভয় লাগি গৈছে দেই। তই সোনকালে নকবিনে নকওঁ? এনেকৈ কান্দি থাকিলেতো মই একো বুজি নাপাওঁ। সোনকালে কচোন। বল ভিতৰলৈ যাওঁ, চব কৈ আছো। এতিয়া ক হ, আৰু কিমান দেৰি কৰিবি কচোন? মোৰ হ'লে সঁচাকৈ একদম মানে কিনো হৈছে তই ভালকৈ খুলিও নকৰ। সোনকালে ক এতিয়া, আৰু দেৰি কৰি নাথাকিবি। মোৰ বেকাৰীখন চেল কৰি দিলে, তলা ওলমিলে আৰু মোৰ লাইফ শেষ হৈ থাকিলে। মই আৰু এতিয়া একো কৰিব নোৱাৰো জাননে? চব শেষ হৈ থাকিলে। ভাবিছিলো আৰম্ভণিতে ইমান ধুনীয়া হৈছে, আগলৈ আৰু আগবাঢ়ি যাব পাৰিম, কিন্তু আশা হৈয়ে থাকি গ'ল পিহু। চব শেষ হৈ থাকিলে। এতিয়া মই কি কৰোঁ একোৱে ভাবি পোৱা নাই। কি? তই এইবোৰ কি কৈছ জুলি? তোৰ বেকাৰীখনত তলা লাগি গ'ল? কেনেকৈ? মানে মই একো ধৰিব পৰা নাই। হ'ল কি কচোন? চবতো ঠিকেই আছিলে, ইমান ধুনীয়া কাষ্টমাৰো আহি আছিলে, তো হঠাৎ কি হ'লনো? মোক ভালকৈ কচোন, কেনেকৈ কি হ'ল? মানে কেনেকৈ তলা ওলমিব পাৰিল? চব ভালকৈ ক। পিহু কৈ আছো, সেইদিনা মানে আজি হ'ল এসপ্তাহমান। এসপ্তাহৰ আগতে মোৰ বেকাৰীলৈ মানুহ এগৰাকী আহিছিলে। বাহিৰৰ পৰা ইমান চিঞৰি আছিলে, তাৰপিছত ওলাই আহিলোঁ, লগত সৰু ল'ৰা এটাও লৈ আহিছিলে। আৰু মই ওলাই গৈ সুধিলোঁ কি হ'ল বুলি। মোক চিঞৰিবলৈ ধৰিলে, জোৰ জোৰকৈ ক'বলৈ ধৰিলে বোলে মোৰ বেকাৰী কেক খাই তেওঁৰ ল'ৰাটো হেনো পেটৰ অসুখ হৈছে, গোটেই ৰাতি বোলে পায়খানা কৰি থাকিলে, তেনেকৈ কৈছে। কিন্তু সঁচা কথা ক'ব গ'লেতো সেই মানুহগৰাকীক মই মোৰ বেকাৰীত কেতিয়াও অহা দেখাই নাই। আৰু এনেকুৱাও নহয় বোলে বেকাৰীত মই নথকা সময়ত আহিছে। মইতো এনি টাইম থাকোৱেই, কাৰোবাক ৰাখি থৈছোঁ তেতিয়াও বেলেগ কথা। মোক মিছামিছিকৈ ফচাই দিলে আৰু কৈছিলে পুলিচ কেছ কৰি দিম বুলি। মই সেইকাৰণে খং উঠিলে, মই ক'লোঁ যে আপুনি ইয়াত দেখাই নাই বুলি, যি কৰে কৰি থাকোঁ বুলি ক'লোঁ। আৰু আজি সেই মানুহগৰাকীয়ে পুলিচ লৈ আহিলে, আৰু পুলিচে মোৰ বেকাৰীখন চিল কৰি দিলে। যেতিয়ালৈকে বোলে ইনভেষ্টিগেশ্যন পূৰা নহয় সেইখন বন্ধ ৰাখিব লাগিব। কি? এইবোৰ কি কৈছে জুলি? সেইজনী কোন আছিলেনো হে? এনেকৈ তোক মিছামিছি কথাত ফচাই পিনে তোৰ বেকাৰী বন্ধ কৰাবলৈ ইমান সাহস নে সেই মানুহগৰাকী? এইবোৰ মই কেতিয়াও বিশ্বাস নকৰোঁ দেই। সদায় তই ৰাতিপুৱাই বেকাৰীৰ কাৰণে গোটেই বস্তুবোৰ ফ্ৰেছ বনাওঁ, বহুত দিনৰ বস্তু নথওঁ নহয়, ডেইলি তই বনাওঁ। আৰু কেনেকৈ ক'ব পাৰিলে তোৰ বেকাৰী কেক খাই সেই তেওঁৰ ল'ৰাটো বেমাৰ পৰিছে বুলি? এইবোৰ আচলতে চব নাটক হয়। কোনোবাতো আছে এইবোৰ পিছত যোনে বিচৰা নাই তোৰ বেকাৰীখন এনেকৈ ভালকৈ চলা দেখি সিহঁতৰ হিংসা লাগিলে, সেইকাৰণে বন্ধ কৰিবলৈ এইবোৰ বুদ্ধি কৰিছে। তই চিন্তা নকৰিবি জুলি, সঁচা কথা লুকাই নাথাকে নহয়, ধৰা পৰিব এদিন। নাজানো আৰু বিহু, কি হয় একো ঠিক নাই। সিহঁতে যদি মোৰ বেকাৰী বন্ধ কৰা প্লেনিং কৰি লৈছে, তেতিয়াহ'লে যাতে মই এইখন আকৌ খুলিব নোৱাৰোঁ তাৰ ব্যৱস্থাও চাগে কৰিয়ে ৰাখিছে, যাতে পুলিচে ইনভেষ্টিগেট কৰিলে ভুল মোৰ ওলাই যায় আৰু মোৰ বেকাৰী কেক খাই তেওঁৰ ল'ৰাটো বেমাৰ পৰিছে তাৰ প্ৰমাণ কিবা নে কিবা সিহঁতেতো ঠিক কৰিয়ে থৈছে ফচাবলৈ। সেইকাৰণে মই আশা বাদেই দিছোঁ। মোৰ গোটেই লাইফটোৱে বৰবাদ হৈ গ'ল নিচিনা লাগিছে। ভাবিছিলোঁ এইবাৰ কিবা এটা কৰিব পাৰিম, কিন্তু একো নহ'ল, চব শেষ হৈ থাকিলে। এতিয়া আৰু মই কি কৰিম একো ভাবিয়ে পোৱা নাই। মাক বাৰু কেনেকৈ ক'ম কথাটো? ৰচোন জুলি, তই টেনশ্যন কিয় লৈছনো? তই যদি একো ভুল কৰা নাই তেতিয়াহ'লে যিমান যি কৰিলেও তোক মিছা বদনাম দি পিনে ফচাব নোৱাৰে। তই ইমান ভালকৈ বেকাৰীখন চলাই আছ, নতুন খুলিছহে, আৰু ডেইলি তই ৰাতিপুৱাই গৈ পিনে বেকাৰীতে গোটেই বস্তুবোৰ বনাওঁ, আৰু কিছুমান ঘৰৰ পৰাও বনাই লৈ আহ ফ্ৰেছ। এনেকৈ কেনেকৈ কোনোবাই তোক ফচাব পাৰিব? মই কেতিয়াও নামানো দেই। তই টেনশ্যনে নল'বি, আছোঁ নহয় মই তোৰ লগত। মই মাকো গৈ কথাটো ক'ব লাগিব, মায়ে কিবা হেল্প কৰিব পাৰে নেকি চাব লাগিব। আৰু ৰাজীৱতে কথাটো জানে চাগে, সিও নিশ্চয় তোক হেল্প কৰিবই। তেনেকুৱাতো একো নহয়, টিকুকো ক'ম, চবকে ক'ম।
যাতে চবেই মিলি কিবা এটা উপায় উলিয়াব পাৰে আৰু সেই তোক ফচাবলৈ অহা সেই মানুহগৰাকীক একদম জেলত ভৰাব পাৰে যাতে। তই টেনশ্যনে নলবি। পিহু তই যি কৈছ তেনেকুৱা হ'লেই হয়, কিন্তু মই একেবাৰে আশা বাদ দিছোঁ তেনেকুৱা যে কিবা এটা হ'ব বুলি। কাৰণ এবাৰ যেতিয়া নেকি তলা লাগিলেই সেই তলা যে আকৌ খোল খাব মোৰ লগা নাই। বাৰু যি নহওক, তহঁতে মোৰ লগত আছ মই জানো বাৰু, আৰু তহঁতে যদি মোক হেল্প কৰিব পাৰ মোৰ বহুত ভাল হ'ব, কিন্তু তথাপিও মানে ভয় লাগি আছে। বাৰু পিহু আৰে মই ঘৰলৈ তই যাওঁ। মোক কি আমনি দিলি বাৰু কচোন? তই কাম কৰ। তথাপিও তোৰ যদি ভাল লগা নাই ঘৰলৈ যাব বিচাৰিছ তেতিয়াহ'লে যা, মইতো নৰখাওঁ। কিন্তু তই ইয়াত থাকিলে মই কিয় আমনি পাম কচোন? আৰু মইতো এতিয়া এনেও ফ্ৰীয়ে আছোঁ। বাকী তই জান, তই ঘৰলৈ যাব বিচাৰিছ যদি যা, নহ'লে মই তোক অট উঠাই দিছোঁ ব'ল। আৰে জুলি, তই আজি ঘৰলৈ আহিলিয়ে যে? বেকেৰী এটা খোলা নাছিলে জানো? এই থৈ আহিলি নেকি নে বন্ধ কৰি আহিছ? কিবা গা চা বেয়া হ'ল নি বাৰু? তই মাজতে আহি দিলি যে, গৈছিলিহে। যোৱা কিমান দেৰি হৈছিলে ন? এঘণ্টামান হৈছেহে চাগে। তই আহি দিলি যে, মোৰ গাটো একদম ভাল লগা নাই। কিবা কমজুৰি কমজুৰি লাগিছে, মূৰটো ঘূৰা ঘূৰা নিচিনা লাগিছে। সেইটো কাৰণে বেকেৰীখন আজি বন্ধই কৰি দিলোঁ। দুদিনমান ঘৰতে আৰাম কৰিম বুলি ভাবিছোঁ। এইকেইদিন মানে একেৰাহে কাম কৰি থকা হৈছে যে, বৰ কষ্ট হৈছে। সেইটো কাৰণে দুদিনমান বন্ধই কৰি দিওঁ। ঘৰতে আৰাম কৰি লওঁ, তাৰপিছত আকৌ যাব লাগিব। সেইকাৰণে আজি সোনকালে গুচি আহিলোঁ। হঠাৎ আকৌ তোৰ গা বেয়া কেনেকৈ হ'ল? অৱশ্যে হ'বও হয়, গোটেই দিনটো আৰু বনোৱা মেলাতে লাগি থাকিবি, আকৌ বেকেৰীটো থাকিব লাগিব, ইফালে সিফালে দৌৰা দৌৰি। হ'বতো তেনেকুৱা। সেইটো কাৰণে কৈছিলোঁ, যি হ'লেও নহ'লেও কোনোবা এটা ৰাখি ল, তোৰ অকণমান সুবিধা হ'ব। নুশুনো নহয় কথা। এতিয়া সেই গা বেয়া হৈ গ'ল। হ'ব দে, ঠিকেই কৰিছ, দুদিনমান যাব নালাগে, ঘৰতে আৰাম কৰ। কিমান আৰু কৰি থাকিবি ন অকলে অকলে। যা হ'ব, এতিয়া গা বেয়া লাগিছে যদি অকণমান শুই থাকে। মই খাবলৈ কিবা বনাই লওঁ, খোৱাৰ সময়তো উঠাই দিম। শুইয়ে লওঁ, শুই লগে, একদম ভাল লগা নাই গাটো। খাবলৈ মন গ'লে খাম, নহ'লে নাখাওঁ আৰু। খাবলৈও ইমান মন নাই যোৱা এতিয়া। হ'ব দিয়া, তুমি কাম কৰা। আজি দুদিন পাৰ হ'লেই মোৰ ঘৰত থাকি থাকি একদম আমনি লাগি গৈছে। একো খাবলৈ বাবলৈ মন নোযোৱা হৈ গ'ল আৰু। কি হ'ব একো ঠিক নাই। এতিয়ালৈকেতো একো খবৰে অহা নাই। দুদিন বেকেৰী নোখোলাকৈ আছোঁ। এই দুদিনত যে কিমান কাষ্টমাৰ আহিলে হয়, কিমান কাষ্টমাৰ আহি চাগে ঘূৰিও গৈছে। আৰু তলা দেখি পিনে চবেই চাগে ভাবিছে মই সঁচাকৈ বেয়া বস্তু খুৱাই আছিলোঁ বুলি। কোন যে মানুহ হয় সেইজনী, কি কাৰণে যে মোৰ লগত এনেকুৱা কৰিলে একো ভাবি নাপাইছোঁ আৰু। বাকী পিহুৰ লগতো কথা পতা হোৱা নাই নহয়। তাই কল এটা কৰি চাব লাগিব, ক'ৰবাত কিবা খবৰ পাইছে নেকি সেই মানুহগৰাকীৰ বিষয়ে। মায়েতো ভাবি আছে মোৰ গা বেয়া কাৰণেই মই যোৱা নাই বুলি বেকেৰীলৈ, কিন্তু সঁচা কথাটো গম পালে যে মায়ে কি ক'ব ঠিক নাই আৰু। বৰ দুখ পাব মনত, আৰু এনেই চিন্তা লৈ ল'ব। নাই, যি হওক, যিমান যি হ'লেও মাৰ পৰা কথাটো যিমান পাৰোঁ লুকুৱাই ৰাখিব লাগিব। সকলো যদি ঠিক হৈ যায় তেতিয়াতো ঠিকেই, যদি ঠিক নহয় তেতিয়াতো ক'বই লাগিব বাৰু, উপায়তো নাই।